এতিয়া অসমত গায়ক আছে, শিল্পী এজনে আছিলে অসমত, জুবিন গাৰ্গ আছিলে। এতিয়া এইবিলাক গায়ক যিমানবিলাক আছে আৰু সেইকাৰণে মই প্ৰত্যেক অসমৰ গায়কক অনুৰোধ কৰিছোঁ, আপোনালোক সংঘাতলৈ নাহিব, আপোনালোকে গান নেগাব। অসমৰ মানুহৰ ক্ষোভ আছে আৰু জুবিন বাৰ প্ৰতি অত্যন্ত মৰম আছে আমাৰ মানুহখিনি, শ্ৰদ্ধা আছে, ভালপোৱা আছে, ভক্তি আছে। আৰু সেইকাৰণে এইবাৰ সমূহ গায়ক সমাজে আপোনালোকে হেৰি কৰক, পূজা অনুষ্ঠানসমূহ বাতিল কৰক। এইটোৱে আমি দেখা পাইছোঁ যে গুৱাহাটীতো আমি দেখা পাইছোঁ যে শিল্পী বুলি বহুতে জহাই থাকে। যিসকল শিল্পী আচলতে জুবিন গাৰ্গৰ ন্যায় দাবীত আচলতে শিল্পীয়ে এক জোৱাৰ সৃষ্টি কৰিব লাগিছিলে, যিসকল শিল্পী আছিলে। কিন্তু আমি দেখিছোঁ যে 30 বা 40জন মানুহে মানে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বা জুবিন গাৰ্গৰ হৈ তেখেতলোকে মাত পাইছে। বাকী অসমত ইমানবোৰ শিল্পী আছে, শিল্পীসকল ক'ত গ'ল? আচলতে আমি সংগঠনসমূহে জুবিন গাৰ্গৰ ন্যায় আৰু তদন্তৰ দাবীত সংগঠন, সাংবাদিক যিসকলে আমি জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, তাৰ পৰিৱৰ্তে কিন্তু শিল্পী সমাজৰ যিটো জোৰদাৰ প্ৰচেষ্টা হ'ব লাগিছিলে বৰ্তমান একেবাৰে শূন্য। তেখেতলোকে মাত্ৰ কেৱল বিহুৰ নামত গান গাই থাকিলে নহ'ব, বিহুৰ নামত টকা উপাৰ্জন কৰিলে নহ'ব। অসমীয়া জাতিৰ যিগৰাকী সম্পদ, এটুকুৰা হীৰা জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে এই হীৰা টুকুৰা সংৰক্ষণ আৰু কৰাৰ দাবীত তেখেতলোকে আচলতে ইমান সময় জোৰদাৰ এটা প্ৰচেষ্টা শিল্পীসকলে ৰাখিব লাগিছিলে। কিন্তু কোনো এজন শিল্পীক আমি নেদেখিলোঁ। মাত্ৰ গায়কসকলে মাত্ৰ স্মাৰক পত্ৰ দি বা ক'ৰবাত চকুলো টুকি তেখেতলোকৰ দায়িত্ব সামৰিছে। গতিকে আমি সকলো গায়কক অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গৰ দৰে আপোনালোকে হ'বলৈ চেষ্টা কৰক, জুবিন গাৰ্গৰ দৰে মহান হ'বলৈ চেষ্টা কৰক। তেতিয়া হয়তো আপোনালোকক চিৰদিনলৈ অসমীয়া ৰাইজে আপোনালোকক বুকুত ঠাই দিব। তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব। এতিয়া এটা অডিঅ' কলৰ কথা যিটো কৈছে আমিও শুনিছোঁ, এটা অডিঅ' যিটো ভাইৰেল হৈছে, তেওঁ হাঁহিছে এগৰাকী মহিলাই। এতিয়া কথাটো হৈছে সেই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগিব। কথা বতৰাবোৰ আমাৰ তাত হৈছে। আমি কৈছোঁ যে জুবিন দাৰ লগত জড়িত যিকোনো মানুহক, যিকোনো সৰু ক্লু এটা পালেও তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব। কিন্তু সেইকাৰণে আমি স্পষ্টকৈ এইখিনি কথা কৈছোঁ। আৰু অনাগত দিনত জুবিন দাৰ ন্যায়ৰ বাবে ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। আৰু চৰকাৰক কৈছোঁ, প্ৰতিবাদে ভয়ংকৰ ৰূপ লোৱাৰ আগতে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। আজি এইখিনিয়ে আমাৰ কথা আছিলে। ধন্যবাদ।